Hello and welcome to National Current Affairs discussion for 15 October. আজি আমি এই চাৰিটা আৰ্টিকেল বিশেষকে ডিসকাস কৰিম ঠিক আছে সো লেটস স্টার্ট তো ফার্স্ট আর্টিকেল হল IMF International Monetary Fund raises India's financial year 2026 growth forecast তো কিমান % গ্রোথ হ'ব হেতু IMF এ কি কৰিছে আপোনাৰ ধাৰণা কৰিছে তো 2025 আৰু 26 ৰ যদি আমি গ্ৰোথ ৰেটটো চাও এজ পাৰ IMF হেতু হ'ব 6.6% ঠিক আছে তো হেতু এটা ইম্পৰ্টেন্ট জিডিপি গ্ৰোথ ৰেটৰ কি দিছে আৰু এটো আমাৰ 6.6 এটো কি হয় এটা ইম্পৰ্টেন্ট যদি আমি চাও আমাৰ মেইনলি জিডিপি গ্ৰোথ ৰেটৰ কাৰণে কি হয় 6.6% কি হয় এটা উন্নত গ্ৰোথ ৰেট হয় ঠিক আছে তো IMF আপগ্রেড বুস্ট ফিস্কেল স্পেস এনকারেজিং পাব্লিক ইনভেস্টমেন্ট কৰিব লাগে কাৰণ আমাৰ ইণ্ডিয়াৰ যেটো জিডিপি হেতু কি হৈ আছে আপোনাৰ গ্ৰোথ ৰেটটো 6.6% বাকি যিবিলাক আমি যদি ডেভেলপ কান্ট্রি দেখো তাৰ বিলো 5 ত আছে ঠিক আছে তো IMF কি হয় তো IMF যদি চাও ইন্টাৰনেশনাল মনিটাৰী ফান্ড হেতু আপোনাৰ মেইনলি গ্লোবাল মনিটাৰী কোঅপাৰেচনৰ কাৰণে এটো বনোৱা হৈছিল আৰু কেতিয়া এস্টাবলিশ কৰা হৈছিল 1944 ফ্ৰম ব্ৰিটেন উড কনফাৰেন্স তো ব্ৰিটেন উড কনফাৰেন্সৰ পৰা মেইনলি তিনটা বডি বনোৱা হৈছিল এটা আপোনাৰ হল IMF এটা আপোনাৰ ওয়ার্ল্ড ব্যাংক আৰু লাষ্টত একদম লাষ্টত দ্যাট ইজ ওয়ার্ল্ড ট্রেড অর্গানাইজেশন ঠিক আছে তো IMF আৰু ওয়ার্ল্ড ব্যাংকৰ হেডকোয়ার্টার ক'ত আছে দ্যাট ইজ ইন ওয়াশিংটন ডিসি ত আছে আৰু WTO ৰ হেডকোয়ার্টার ক'ত আছে এটো আপোনালোকে কমেন্টত জনাব ঠিক আছে কমেন্টত জনাব ওয়াশিংটন ডিসি ইউএসত হয় ইউনাইটেড স্টেটত হয় তাতে আছে ঠিক আছে যদি আমি মেম্বাৰশিপ দেখো ততে হলে প্ৰেজেন্ট 190 কাউন্ট্রি কি আছে ইয়াৰ মেম্বাৰ আছে আৰু ইচ মেম্বাৰৰ কি আছে এটা কোটা আছে যত ফাইনান্সিয়াল কন্ট্রিবিউশন কৰে আৰু সেই হিচাপত তেওঁলোকে ভোটিং ৰাইটটো পায় ঠিক আছে যদি আমাৰ 20% পইচা আমি IMF ত ৰাখিছো তেতে হলে 20% ভোটিং ৰাইট হ'ব ঠিক আছে সবতকে বেছি USA ৰাইটিং ভোটিং ৰাইটটো আছে তো স্ট্ৰাকচাৰ যদি চাও ইয়াত বোর্ড অফ গভৰ্ণৰ আছে হেতু হল গভৰ্ণৰস মানে বহু কেজন গভৰ্ণৰ বহে আৰু হেতু হল হাইয়েস্ট ডিসিশন মেকিং বডি ঠিক আছে প্ৰত্যেক কাউন্ট্রিৰ পৰা এজন গভৰ্ণৰ তাত কি কৰা হয় পঠিওৱা হয় আৰু এক্সিকিউটিভ বডিত 24 ডাইৰেক্টৰ আছে যিসকলে আপোনাৰ ডে টু ডে এক্টিভিটি বা এক্সিকিউট কামবিলাক এইবিলাকে যিবিলাক ডিসিশন লৈ দিয়ে সেইখিনি এক্সিকিউট কৰে ম্যানেজিং ডাইৰেক্টৰ কি হয় হেড অফ IMF কারেন্টলি আপোনাৰ ক্রিস্টালিনা জিৰোজেভিয়া ঠিক আছে বৰ্তমান কি হয় আপোনাৰ IMF ৰ ম্যানেজিং ডাইৰেক্টৰ হয় ঠিক আছে মেজৰ যদি IMF প্ৰগ্ৰাম চাও স্ট্যান্ড বাই অ্যারেঞ্জমেন্ট তাৰ পিছত এক্সটেন্ডেড ফান্ড ফেসিলিটি তাৰপিছত পভাৰ্টি ৰিডাকশন এণ্ড গ্ৰোথ ট্ৰাষ্ট এইবিলাক কি কৰিছিল মেজৰ আপোনাৰ IMF ৰ কি আছিল এক ইনিশিয়েটিভস আছিল ঠিক আছে নেক্সট যদি আমি চাও দ্যাট ইজ বৰ্তমান ইণ্ডিয়া কেতিয়া ইণ্ডিয়া IMF ত 1949 ত কি কৰিছিল জয়েন হৈছিল ঠিক আছে আৰু 1991 ত যেতিয়া আমাৰ বেলেন্স অফ পেমেন্ট ক্ৰাইসিস আহিল BOP তেতিয়া আমি কি কৰিছিল IMF ৰ পৰা কি কৰিছিল লোন লৈছিল ঠিক আছে নেক্সট যদি চাও ন্যাশনাল ৰেড লিষ্ট ফৰ ফ্লোরা এণ্ড ফৌনা তো এটো ৰিসেন্টলি পাবলিশ কৰা হল তো ইণ্ডিয়া লঞ্চ কৰিলে IUCN ৰ যেটো ন্যাশনাল ৰেড লিষ্ট ঠিক আছে তাত বহু কেইটা আপোনাৰ প্লান্ট স্পেচিছ বা কিখিনি কি কৰা হল ডিফাৰেন্ট ক্যাটাগৰীত ৰখা হল কি ক্যাটাগৰী আছে তো ক্যাটাগৰী যদি চাও তেতিয়া হলে এটা আছে এক্সটিন যেটো আৰু শেষ হল ঠিক আছে এটা আছে এক্সটিন ওয়াইল্ড মানে যেটো জুত আছে কিন্তু ওয়াইল্ডৰ পৰা শেষ হল এটা হল ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড মানে হাই ৰিস্ক শেষ হৈ যাব পৃথিৱীৰ পৰা নাইকিয়া হৈ যাব এটা হল এন্ডেঞ্জাৰ্ড ভেৰি হাই ৰিস্ক অফ এক্সটিনশন মানে শেষ হোৱাৰ এটা ৰিস্কটো বেছি এটা হল ভালনাৰেবল হাই ৰিস্ক অফ এক্সটিনশন ইন দা ওয়ার্ল্ড ঠিক আছে ওয়ার্ল্ডত শেষ হোৱাৰ সম্ভাৱনা আছে নিয়াৰ থ্ৰেটেন আগলৈ গৈ শেষ হোৱাৰ সম্ভাৱনা এটা আছে লিষ্ট কনসার্ন মানে বৰ্তমান আপোনাৰ নট ইন থ্ৰেটেন বৰ্তমান কোনো থ্ৰেট নাই ডাটা ডেফিচিয়েন্ট মানে ইয়াৰ ওপৰে কিমান ডাটা নাই যে কিমান আছে কিমান নাই তো আমাৰ যদি চাও ইণ্ডিয়াৰ কোনে এটো কাম কৰে দ্য বোটানিক্যাল সার্ভে অফ ইণ্ডিয়া প্ৰিপেয়াৰ্স দ্য ৰেড লিষ্ট অফ ইণ্ডিয়ান প্লান্টস ঠিক আছে আৰু জুলজিক্যাল সার্ভে অফ ইণ্ডিয়া যেটোৱে প্ৰিপেয়াৰ কৰে আপোনাৰ লেজ লিষ্ট ফৰ ইণ্ডিয়ান এনিমেল তো এনিমেলৰ কাৰণে জুলজিক্যাল সার্ভে অফ ইণ্ডিয়া জুলজিক্যাল সার্ভে আৰু বোটানিক্যাল সার্ভেৰ হেডকোয়াৰ্টাৰ ক'ত আছে জনাবচোন দ্যাট ইজ ইন কলকাতা ঠিক আছে এইবিলাক ইয়াৰ পৰা কোৱেশ্চন আহে যদি চাও ফ্লোরা আপোনাৰ এইকেইটা ফ্লোরা পিচাৰ প্লান্ট এটো এন্ডেঞ্জাৰত ৰখা হৈছে তাৰ পিছত আপোনাৰ সাইকাস হেতু ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড যদি আমি দেখো টাইগাৰ দ্যাট ইজ ইন এন্ডেঞ্জাৰ্ড গ্ৰেট ইণ্ডিয়ান বাস্টাৰ্ড ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড তো এনেকুৱা কি কৰা হয় প্ৰত্যেক বছৰে সেইটো নাম্বাৰটো চোৱা হয় আৰু চাই মেলি এজ পাৰ দা ক্যাটাগৰীত ৰখা হয় ঠিক আছে এটো কি কৰে হেল্প কৰে
আপোনাৰ কনজাৰভেশ্যন ষ্ট্ৰেটেজিত কি কৰিবৰ কাৰণে কনজাৰভেশ্যন ষ্ট্ৰেটেজি ফৰ্মুলেট কৰিবৰ কাৰণে আৰু লিগেল প্ৰটেকশ্যন দিয়ে আপোনাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত ঠিক আছে আৰু ইনভাইৰমেণ্টেল ইম্পেক্ট এছেছমেণ্টতো কি কৰে ই সহায় কৰে নেক্সট যদি আমি চাওঁ ৱাকফ এমেণ্ডমেণ্ট এক্ট 2025ৰ প্ৰটেষ্ট ঠিক আছে ৱাকফ এমেণ্ডমেণ্ট কি হয় তো ৱাকফ কি হয় জেনেৰেলি তো ৱাকফ কি হয় এটা ইজ এ চেৰিটেবল এণ্ড'মেণ্ট আণ্ডাৰ ইছলামিক ল' মানে ইছলামৰ বহুতো আছে মানুহৰ কি হয় সন্তান নাথাকে বা সম্পত্তিৰ এটা পাৰ্ট কি কৰে এই ৱাকফত ডনেট কৰি গুচি যায় আৰু ৱাকফে কি কৰে এইখিনি আপোনাৰ ফৰ দ্য আপলিফমেণ্ট অফ ইছলামিক কমিউনিটি বা যিসকল পুৱাৰ কমিউনিটি আছে সেইখিনি কাম কাজৰ কাৰণে ইয়াৰ পৰা পইচা জেনেৰেট কৰি তাত কি কৰে ফাণ্ডিং কৰে ঠিক আছে টাইপিকেলি লেণ্ড অৰ প্ৰপাৰ্টি ছেট এছাইড ফৰ ৰিলিজিয়াছ অৰ চেৰিটেবল পাৰ্পাছ আৰু এইটো ৰিলিজিয়াছ প্লাছ চেৰিটেবলৰ কাৰণে ইউজ কৰা হয় মছজিদ বনাব পাৰি বা মাদ্ৰাছা বনাব পাৰে ঠিক আছে হুইচ ইজ ইনএলিনেবল আৰু এইটো কি হয় আকৌ এইটো আপোনাৰ কনভাৰ্ট কৰি প্ৰাইভেটত দিয়া নহয় ঠিক আছে ইন ইণ্ডিয়া ৱাকফ আৰ গভৰ্ণ বাই ৱাকফ এক্ট 1995 আৰু ৱাকফ এক্টৰ দ্বাৰা কি কৰা হয় এইটো গভৰ্ণ কৰা হয় ইণ্ডিয়াত ঠিক আছে আৰু য'ত কিছুমান অভাৰ দ্য টাইম এমেণ্ডমেণ্ট হৈছে ৰিচেণ্টলি এটা ডাঙৰ এমেণ্ডমেণ্ট হৈছে কাৰণ ইয়াত বহুত বেছি মিছ ইউজ দেখা গৈছে এই গভৰ্ণমেণ্টৰ লেণ্ড এই যিবিলাক ৱাকফুল লেণ্ড এইবিলাক মানুহে প্ৰাইভেট পাৰ্চনে কি কৰিছে আপোনাৰ ইফালে সিফালে যিকোনো মানে নিজৰ যিবিলাক কাম আছে সেইবিলাক কাম কাজত ব্যৱহাৰ কৰিছে ইছ্যু উইথ ক্লেইম অফ গভৰ্ণমেণ্ট লেণ্ড বিং ডিক্লেয়াৰ্ড ৱাকফ থ্ৰ' ৱাকফ বাই ইউজাৰ তো গভৰ্ণমেণ্টৰ লেণ্ডটো কি কৰা হৈছে ৱাকফ এক্টৰ দ্বাৰা ৱাকফ বনোৱা হৈছে আৰু লেক অফ ট্ৰান্সপাৰেঞ্চি ঠিক আছে আৰু যিবিলাক ডিছপিউট আছে সেইবিলাকো ৰিজল্ভ কৰা দেখা হোৱা নাই ঠিক আছে তো সেইবিলাকৰ কাৰণে গভৰ্ণমেণ্টে কি আনিছে আপোনাৰ ৱাকফৰ এমেণ্ডমেণ্ট আনিছে আৰু তাৰ কাৰণে কি হৈছে প্ৰটেষ্ট হৈছে ঠিক আছে তাৰপিছত যদি চাওঁ আমি ইণ্ডিয়া এক্সটেণ্ডেড US LPG ইম্পৰ্ট টেণ্ডাৰ ডেডলাইন ঠিক আছে তো আমি কি কৰোঁ US-ৰ পৰা কি কৰোঁ LPG লিকুইফাইড পেট্ৰলিয়াম গেছ কি কৰোঁ ইম্পৰ্ট কৰোঁ ঠিক আছে তো সেইটো আমি ডেডলাইন ৰাখিছিলোঁ কাৰণ আমাৰ ইণ্ডিয়াৰ আমাৰ যিখিনি আছে সেইখিনি ছেল্ফ ছাফিচিয়েঞ্চিৰ কাৰণে কিন্তু এই ডেডলাইনটো কি কৰা হ'ল ইনক্ৰিজ কৰা হ'ল ঠিক আছে তো এইখিনি আপোনালোকে মনত ৰাখিব তো কিহৰ কাৰণে আমি কৰিছিলোঁ এনাৰ্জি ডাইভাৰ্চিফিকেশ্যন ট্ৰেড ৰিলেশ্যন ছাপ্লাই ঠিক আছে কি চামাৰি যদি চাওঁ ইয়াতে আছে আৰু কিছুমান MCQ আছে এই MCQটো আনচাৰ দিয়া IMF ৰিভাইজড GDP ফৰকাষ্ট ফৰ ফাইনেন্সিয়েল 2026 এইটোৰ আনচাৰটো কমেণ্টত দিয়াচোন কিমান এইটোৰ আনচাৰটো কমেণ্টত দিয়াচোন তো এইটোৰ আনচাৰ হ'ব 6.6% ঠিক আছে নেক্সট কুৱেশ্যন নেশ্যনেল ৰেড লিষ্ট ৰিলিজড টু কিহৰ কাৰণে ৰিলিজ কৰা হয় ৰেড লিষ্টটো পাব্লিক হেল্থ বায়'ডাইভাৰ্চিটি এডুকেশ্যন ডিজিটেল তো আমি সকলোৱে জানো বায়'ডাইভাৰ্চিটিৰ কাৰণে কি কৰা হয় এইটো ৰিলিজ কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যন ৱাকফ এক্ট ক্ৰিটিচিজম কিহৰ কাৰণে ক্ৰিটিচিজম কৰা হৈছে এইটো কমেণ্টত জনাব গভৰ্ণমেণ্টৰ মেইনলি ইণ্টাৰফেৰেঞ্চৰ কাৰণে ঠিক আছে কাৰণ ৱাকফ কি হয় এটা ৰিলিজিয়াছ মেটাৰ হয় নেক্সট কুৱেশ্যন আপোনাৰ SAU প্ৰটেষ্ট অভাৰ কিহৰ কাৰণে প্ৰটেষ্ট হৈছে তাৰপিছত কুৱেশ্যন LPG টেণ্ডাৰ ইম্পৰ্ট ফ্ৰম ক'ৰ পৰা ইম্পৰ্ট কৰা হয় LPG টেণ্ডাৰটো বৰ্তমান ইম্পৰ্ট US-ৰ পৰা নেক্সট কুৱেশ্যনটো আছে ৱাকফ এমেণ্ডমেণ্ট ভায়োলেটছ কি ভায়োলেট কৰে স্পীচ নে প্ৰপাৰ্টি নে ৰিলিজিয়াছ ট্ৰাষ্ট নে এডুকেশ্যন ইয়াৰ আনচাৰটো দিবচোন কমেণ্টত আনচাৰটো দিব কমেণ্টত আনচাৰটো দিবচোন নেক্সট কুৱেশ্যনটো যদি চাওঁ IMF ফৰকাষ্ট ফৰ ফাইনেন্সিয়েল ইয়াৰ 2027 সেইটো কিমান তো কমেণ্টত জনাব তাৰপিছত MEA and SAU কজ বিকজ তো ইয়াৰ আনচাৰ হ'ব B MEA অভাৰচাইট ঠিক আছে তো আজি আমি ইয়াতে আমাৰ ডিছকাশ্যনটো শেষ কৰিম থেংক ইউ এভৰিৱান